নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে এখন নতুন আঁচনি আহিছে য'ত নেকি তবু তাই শিক্ষা জ্যোতি আঁচনি হয়, মানে স্কলাৰশ্বিপৰ হয়। প্ৰথম আমি অভাৰভিউটো চাওঁ। অভাৰভিউটোৰ স্কিমটোৰ নাম হ'ল আপোনাৰ তবু তাই শিক্ষা জ্যোতি আঁচনি হয়। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনাৰ মিছিং অট'নমাছ কাউন্সিলৰ কাৰণে হয়। বেনিফিচিয়াৰী আপোনাৰ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছসকলে এপ্লাই কৰিব পাৰিব আৰু এলিজিবিলিটি মাৰ্ক আপোনাৰ 60% এবভ হ'ব লাগিব। এপ্লিকেশ্যন মোৰ আপোনাৰ অনলাইন হ'ব। ষ্টাৰ্টিং ডেট আপোনাৰ 25 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট আপোনাৰ 25 জুন তাৰিখলৈ হয়। মই আপোনাক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা কৈ দিছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে 60% হ'ব লাগিব হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ মাৰ্কশ্বিট, আৰু আপোনালোকে মিছিং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত থকা ভিলেজবিলাকৰ ভিতৰত হ'ব লাগিব, নাইবা আপোনাৰ মিছিং ষ্টুডেণ্ট হ'ব লাগিব। চিলেকশ্যন প্ৰচেছটো হ'ল আপোনাৰ একাডেমিক মেৰিট আৰু ফাইনেল ইনকামৰ ক্ৰাইটেৰিয়াৰ ওপৰত দিব। আপোনালোকে ফাইনেন্সিয়েল ইনিচিয়েটিভ কিমানকৈ পাব, মানে আপোনালোকে পইচা কিমানকৈ পাব, সেইটো আপোনালোকে ডিপেণ্ড কৰিব। আপোনালোকে ইম্পৰ্টেণ্ট নোটছবিলাকত দিয়া আছে কেনেকৈ পাব, সেইটো আপোনালোকে চাই ল'ব। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিব তলত এটা লিংক দিয়া আছে, যিটো লিংকত আপোনালোকে ডাইৰেক্ট গৈ কিনে এপ্লাই কৰিব পাৰিব। ইয়াত চাওক দেখিছে যে এপ্লিকেশ্যন ফৰ্মৰ লিংক, আপুনি ইয়াত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল নটিফিকেশ্যনটো আপুনি ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যন চেক কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট 25 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট আপোনালোকৰ 25 জুনলৈ হয়। আপুনি এইখিনি টাইমৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপ দিয়া আছে, আপোনালোকে এইখিনি চেক কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে বন্ধুসকল।